দৰঙৰ দেৱানন্দত ৱাৰ্ড সদস্য অতুল কলিতাৰ নিৰ্বাচনী প্ৰচাৰ ৰাজ্যত এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ অহা 7 মেত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে গাঁৱে ভূঞে এতিয়া ব্যাপক প্ৰচাৰ চলা পৰিলক্ষিত হৈছে দৰং জিলাৰ চিপাচাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৱানন্দ গাঁও পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কাপপ্লেটৰ প্ৰতীক চিহ্ন লৈ নিৰ্বাচনী প্ৰচাৰ নামিছে অতুল কলিতা আজি অতুল কলিতাৰ সমৰ্থনত ৱাৰ্ডটোৰ জিয়াৰী বোৱাৰী আৰু যুৱক যুৱতীসকলে চলাইছে ব্যাপক প্ৰচাৰ হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱা মোৰ নাম শ্ৰী অতুল কলিতা মই 9 নম্বৰ দেৱানন্দ গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডৰ পৰা এবাৰ ৱাৰ্ড সদস্য পদত মই ভাৰতীয় জনতা দলৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ যদিও মই দলীয় সমৰ্থন মোৰ পৰি আছে ইয়াৰ পিছত মানে কি মই ৰাইজক শেষবাৰলৈ এটা অনুৰোধ জনাইছোঁ যে কাপপ্লেটৰ মোৰ প্ৰতি কাপপ্লেটৰ ছবিত মোক ভোট দি জয়যুক্ত কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ মোৰ শেষ অনুৰোধ সিদ্ধান্ত ৰাইজৰ আৰু মই আশা কৰিছোঁ যদি ৰাইজে মোক ভোট দি জয়যুক্ত কৰে তেনেহ'লে মই ৰাইজৰ মানে কি সামাজিক আৰু ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰিম উন্নয়নৰ কাম কৰি যাম আৰু ৰাইজৰ সহযোগত ৰাইজক লগত লৈ মই গোটেই ৱাৰ্ডটোৰ ৰাজহুৱা কাম কৰি যাবৰ বাবে মই আশাবাদী যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271